বন্ধুসকল, আমি আহিছোঁ আজি নগাঁও জিলাৰ উত্তৰ ফালেদি প্ৰবাহমান ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিৰ কাষত, যিখিনি জেগাক আমি চুইচ গেট বুলি চিনি পাওঁ। বৰ্তমান এই নদীৰ আশে-পাশে মানুহবিলাকে কৃষি কামৰ বহুত ধুনীয়াকৈ যোগাৰ কৰিছে। আমাৰ কেমেৰামেনে এফালে দেখুৱাব ব্ৰহ্মপুত্ৰ নদীখন নদীৰ সুঁতিখন বৰ্তমান একেবাৰে শুকাই গৈছে। সামান্য পানী আছে, পানী খোজকাঢ়ি পাৰ হৈ যাব পাৰি। মই অনুৰোধ জনাম কেমেৰামেনক, তেওঁ যাতে শুকাই যোৱা নদী এবাৰ আপোনালোকক দেখুৱাই দিয়ে। এয়া চাওক, নদীৰ বৰ্তমান এয়া অৱস্থা। খোজকাঢ়ি গোটেইখিনিয়ে আমি পাৰ হৈ যাব পাৰিম। আৰু মানুহবিলাকে তেনেকৈ অহা যোৱা কৰে। চৰৰ পৰা এফালে মথাউৰি চাওক, সেয়া মানুহবিলাক অহা যোৱা কৰিছে। অৱস্থা সুন্দৰ। এইটো ছিজনত এনে ধুনীয়া দেখি, কিন্তু বাৰিষা কালতহে বহুত প্ৰব্লেমৰ সন্মুখীন হয় মানুহবিলাক। গতিকে মানুহবিলাকৰ বহুত কষ্ট হয় এই অঞ্চলত থকাৰ বাবে। এতিয়া এইটো সময়ত মানুহবিলাকে যি মাকৈ খেতি, এয়া মাকৈ খেতি কৰিছে। চাওক কিমান ধুনীয়া মাকৈ খেতি। চাৰিওফালে আমি দেখা পাইছোঁ অকল মাকৈ। আৰু কৃষিজীৱী মানুহ যিহেতু, মানুহে কষ্ট যিহেতু কৰে, সেইকাৰণে তেওঁলোকে কষ্ট কৰি মাকৈ উৎপাদন কৰিবলৈ পথাৰত কঠীয়া সিঁচিছে, ৰুইছে ধুনীয়াকৈ। আৰু এটি বিশেষ কথা, এইটো ছিজন সকলোৱে পিকনিকত ব্যস্ত থাকে। তাৰ বাবে আমি আজি যিটো চৰত আহিছোঁ, চৰৰ নামটো আমি কি নাম নাজানিম, কিয়নো কাকো সুধিব লগা তেনেকুৱা মানুহ বিচাৰি পোৱা নাই। আৰু সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে চৰৰ নাম জানিব নেকি সুধি চাওঁ। তোমালোকৰ চৰৰ নাম কি? উত্তৰ কলাডুবা। ধন্যবাদ। উত্তৰ কলাডুবা চৰ। এই সৰু সৰু ল'ৰা ছোৱালী ঠাণ্ডাত চাওক কেনেকৈ ওলাই আহিছে। নম্ৰ সুন্দৰ ল'ৰা ছোৱালী। আজি দেওবাৰ, স্কুল বন্ধ, সেইকাৰণে তেওঁলোকে এনেকৈ আহিছে। ভাল ল'ৰাকেইটাক সুধিছোঁ, ধুনীয়াকৈ উত্তৰ দিছে। কথা হ'ল, চৰৰ জীৱন বহুত কষ্টৰ জীৱন। তেওঁলোকে বহুত কষ্ট কৰে। আমিহে চৰত নাথাকোঁ, ধুনীয়াকৈ ষ্টাইল ফিষ্টাইল কৰি ঘূৰি ফুৰোঁ। চৰৰ মানুহবিলাক তেনেকৈ নাথাকে, বহুত কষ্টত তেওঁলোকে কাম কাজ কৰে। আমাৰ চৰকাৰখনে অৱশ্যে চৰৰ মানুহবিলাকক কষ্ট নিদিয়াকৈ থকা নাই। তেওঁলোকে চৰক উচ্ছেদ কৰিছে। উচ্ছেদিত মানুহবিলাকো বহুত কষ্টত আছে। আৰু যি ঠাইত চৰত উচ্ছেদ কৰিছে, আমি তাত অৱশ্যে যোৱা নাই, বা কোনখিনি ঠাই সেইখিনি আমি চিনি নাপাওঁ, নহ'লে গ'লো হয় এবাৰ চাবলৈ। চাৰিওফালে আপোনালোকে চাওক, আমি অলপ আগলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ। চাওক, এয়া মাকৈ খেতি। এফালে বাওঁফালে এয়া চাওক, পানী যদি অলপ পানী বাঢ়ি আহে, তেতিয়াই কৃষকৰ হাহাকাৰ। আমি অলপ আগত খোজকাঢ়ি গৈছিলোঁ, সেই তাত মাটিমাহৰো খেতি দেখা পাইছোঁ। মানুহ বহুত কষ্ট কৰে। কষ্টত তেওঁলোকে ফচল উৎপাদন কৰে, আৰু সেই ফচল আমি ধুনীয়াকৈ খাবলৈ পাওঁ। সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশত থাকি এনেও বহুত ভাল লাগে। আৰু এটি ধুনীয়া চিনাৰী আমি আপোনালোকক দেখুৱাওঁ। পানীত ধুনীয়াকৈ হাঁহ চৰি আছে। চাওকচোন কিমান ধুনীয়া লাগিছে। বন্ধুসকল, অলপ আগলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, আপোনালোকক এতিয়া লৈ আহিছোঁ মোৰ পিছফালে এখন গাজৰ খেতি। কৃষকৰ কিমান কষ্টৰ ফল এনেকুৱা হ'ব পাৰে, এবাৰ চাওক কিমান ধুনীয়া গাজৰৰ খেতি কৰিছে। সেইফালে আগত আছে লাও খেতি। পিছফালে যদি আপুনি চাব পাৰে, এয়া চাওক, নহৰু, তাৰপিছত আলু, বেঙেনা, তেনেকৈ বহুত খেতি কৰা আছে। চৰৰ মানুহবিলাকৰ জীৱন এয়া। ঘৰবিলাক অলপ দেখিছে, সামান্য তেওঁলোকে যা যোগাৰ কৰি যেনে তেনে ৰাতিটো কটাবলৈ আৰু শান্তিত সামান্য সময় থাকিবলৈ তেওঁলোকে এনেকৈ বাস সাজে। আৰু বিশেষকৈ তেওঁলোকে সৰুৰ পৰা ডাঙৰ সকলোৱেই কৃষি কাৰ্যত ব্যস্ত থাকে। তেনেকুৱা মানুহবিলাক আমাৰ বহুত ভাল লাগে। তেওঁলোকৰ অন্য কোনো চিন্তা নাই, এটাই চিন্তা, কেনেকৈ কৃষি কাম কৰিব আৰু তেওঁলোকে কৰা ফচলখিনি কেনেকৈ সুন্দৰকৈ
মানে উৎপাদন কৰিব আৰু উৎপাদনৰ কাৰণে তেওঁলোকৰ যিখিনি মেন ফ'ৰ্চ বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন তেওঁলোকে সেইখিনি যোগাৰ কৰি লয়, কাৰো পৰা ধাৰো নকৰে বা কাৰো পৰা খুজিও নানে, বেলেগে দিয়া বা দিব তেনেকৈ আশা কৰিও নাথাকে। নিজৰ কষ্টৰ বলত যিখিনি যোগাৰ কৰে সেইখিনিৰে তেওঁলোকে তেনেকৈ কৃষি কামখিনি আগবঢ়াই লৈ যায়। আৰু এই চৰৰ মানুহৰ কৃষি কামৰ কাৰণেই আমি আচলতে খাবলৈ পাওঁ। তেওঁলোকে যদি কৃষিৰ কাম নকৰিলে হয় বা এইবিলাক ফচল উৎপাদন নকৰিলে হয়, হয়তো আমি খাবলৈ নাপালোঁ হয় এইবিলাক বস্তু। আমি নিজে কিয়নো কষ্ট কৰি খাব নোৱাৰোঁ আৰু আমি নিজে উৎপাদনো কৰিব নোৱাৰোঁ। গতিকে আশা আৰু ভৰসা চৰৰ তথাকথিত কিছুমান ৰাজনৈতিক নেতাৰ ভাষণৰ ফুলজাৰিক আমি গুৰুত্ব নিদি এই চহা সাধাৰণ মানুহবিলাকৰ জীৱনশৈলীক যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমি তেওঁলোকক সন্মান কৰিবলৈ অৱশ্যেই শিকিব পাৰিম। কথাখিনি মোৰ আপোনালোকৰ হয়তো তিতা লাগিব পাৰে। আমি যাক মিয়া বুলি ইটিকিং কৰোঁ, তেওঁলোকৰ কষ্টৰ কাৰণেই আজি আমি দুইবেলা যি ভাত খাওঁ, ভাতৰ লগত যি চব্জি খাওঁ, সেই চব্জি খাবলৈ পাওঁ। মোৰ কথাখিনি অৱশ্যে তিতা লাগিবই আৰু তিতা লগাৰেই কথা, কিয়নো কষ্টৰ মূল্য সকলোৱে দিব নাজানে। ভূপেন হাজৰিকাদেৱৰ এটি গীতত তেনেকৈ আমি অনুভৱ কৰিব পাৰিছিলোঁ। অটোৱালা মই বুলি এটি গীত আছিল ভূপেন হাজৰিকাদেৱৰ, গোটেই গীতটো মই পাহৰি গৈছোঁ। বন্ধুসকল, আপোনালোকলৈ যি ভিডিঅ'টো আগবঢ়ালোঁ, যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে অৱশ্যে মোৰ মতে আৰু এনেকুৱা কঠোৰ পৰিশ্ৰমী মিয়া জাতিটোক আপোনালোকে ইটিকিং নকৰিব, তেওঁলোকক সন্মানৰ চকুৰে চাওক আৰু তেওঁলোকে কৰা কষ্টৰ ফচল যি আমি উপভোগ কৰোঁ বা ভোগ কৰোঁ, তাৰ ওপৰত আপোনাৰ কি মন্তব্য সেয়া জনাব। আৰু এটা কথা আপোনালোকক জনাওঁ যে সচৰাচৰ খাৰুপেটীয়াৰ ফালৰ চব্জি আহিলে গুৱাহাটীলৈ, তেতিয়াহ'লে আমি কওঁ যে গোটেই ঔষধ দিয়া শাক পাচলি সেইবিলাক। আৰু আমি আজি যি নগাঁও জিলাৰ উত্তৰত এয়া চুইচ গেটৰ উত্তৰ ফালে চৰৰ নাম, দাদা চৰৰ নাম কি? উত্তৰ কলাডোবা চৰ। ইয়াত কিন্তু মই বা আমি যি আমাৰ গ্ৰুপত যি আহিছোঁ, যি ফচল দেখা পাইছোঁ, ক'তো কিন্তু কোনেও দৰৱ দিয়া চকুত নপৰিল। প্ৰাকৃতিকভাৱে যি ফচল বা যি গছ গছনি উৎপাদন হৈছে, সেইখিনি এতিয়া আমি দেখা পাইছোঁ। কোনো ধৰণৰ মেডিচিন দিয়া কিন্তু আমাৰ চকুত নপৰিল। এইটো খাৰুপেটীয়াৰ ফালে আছে যদি নাজানো, কিন্তু আমাৰ এইফালে কিন্তু দেখা নাই। সেয়া মাটিত যি লাও, গছবিলাক যদি মেডিচিন দিয়া হ'লে হয়, গছবিলাক চাগে খুব লহপহকৈ থাকিলে হয়। এইবিলাক মেডিচিন নিদিয়া লাও, ধুনীয়াকৈ চাওক তাত লাও লাগি আছে। গতিকে মই ভাবোঁ সকলোকেই একে শাৰীত ৰখাটো ভাল নহ'ব নেকি। আৰু যিহেতুকেই কঠোৰ পৰিশ্ৰমী মানুহে নিজৰ খাদ্যৰ কাৰণে হওক বা আমাক যোগান দিয়াৰ কাৰণে হওক বা অসমৰ ৰাইজক যোগান দিয়াৰ কাৰণে হওক, তেওঁলোকে শস্য উৎপাদন কৰে আৰু সেই শস্যখিনি তেওঁলোকে যিহেতু নিজেও খায়, সেইকাৰণে ইয়াত দৰৱৰ ব্যৱহাৰ খুব কম কৰে। তেওঁলোকৰ দুজনমানক মই অলপ আগত সুধিছিলোঁ, তেওঁলোকে কৈছে যে নাই, আমাৰ ইয়াত দৰৱ খুব কম দিয়া হয়, যেতিয়া পোক কেতিয়াবা লাগে তেতিয়াহে দিয়া হয়। এনেই কিন্তু সাৰ বা তেনেকুৱা খুব সোনকালে বাঢ়ি আহিবলৈ বা খুব সোনকালে পকাবলৈ তেনেকুৱা ধৰণৰ মেডিচিন আমাৰ ইয়াৰ কৃষকসকলে ব্যৱহাৰ নকৰে বুলি কৈছে। আৰু আমিও দেখা পাইছোঁ তেনেকুৱা দৰৱ দিয়া পথাৰ কিন্তু চকুত পৰা নাই। আৰু সামান্য দৃশ্য আপোনালোকক আগলৈ দেখুৱাবলৈ যত্ন কৰিম। বন্ধুসকল, চৰৰ ভিতৰতো অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ বিদ্যুৎ প্ৰবাহিত আছে। আমি এই চৰৰ ভিতৰত দেখা পাইছোঁ অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ বিদ্যুতৰ তাঁৰ আৰু বিদ্যুতৰ সংযোগ। এয়া চাওক, ধুনীয়াকৈ তেওঁলোকে সুবিধা কৰি দিছে চৰৰ ৰাইজক বিদ্যুতৰ সহায়ত। এয়া চাওক, ধুনীয়া বেঙেনা খেতি।
লহপহকৈ বাঢ়ি অহা বেঙেনা। চাওক, যদি সঁচাকৈয়ে দৰৱ দিয়া হয় তেতিয়াহ'লে বেঙেনাৰ অৱস্থা এনেকুৱা কেতিয়াও নহয়। নিজে খাবলৈ বা আমাক যোগান দিবলৈ এনেকৈয়ে বেঙেনা উৎপাদন কৰে তেওঁলোকে। আৰু বেঙেনা চাওক, আমি 80 টকা 100 টকা কেজি কিনি খাওঁ আৰু তেওঁলোকে কষ্ট কৰি এনেকৈ উৎপাদন কৰে। কোনো ঔষধ নিদিয়াকৈ এনেকৈ পথাৰত তেওঁলোকে বেঙেনা কৰিছে। আলু চাওক, ধুনীয়াকৈ মাটি আলু, এয়া মিঠা আলু যিটো আমি খাওঁ, পুৰি খাওঁ, সিজাই খাওঁ বা ভাজিও খাওঁ। চাওক কিমান ধুনীয়াকৈ তেওঁলোকে কষ্ট কৰি এনেকৈ পথাৰত আলু লগাইছে। আৰু খুব সম্ভৱ এসপ্তাহ পিছতে আলু উঠাই বজাৰত তেওঁলোকে বিক্ৰী কৰিবলৈ লৈ যাব। চাৰিওফালে আমি য'তেই চাইছোঁ এয়া চাওক, ত'তেই খেতিয়েই খেতি। সকলোতে অকল সেইয়া চাওক, মানুহে তাত কামো কৰি আছে পথাৰত। চাৰিওফালে খেতিয়েই খেতি। তেওঁলোকে কষ্ট কৰি এনেকৈ ফচল কৰে। গতিকে বন্ধুসকল, মই যি চৰত আহিছিলোঁ আজি, সেই চৰৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্টত জনাব। এটি লাইক কৰিব, শ্বেয়াৰ কৰিব, ৰাইজক জানিবলৈ দিব। চৰৰ অৱস্থা কেনেকুৱা হয়, চৰৰ সামাজিক জীৱনৰ বিষয়ে জানিবলৈ অপাৰক, কিয়নো আমি দেখা পাইছোঁ ইয়াত যদি এটা ঘৰ, কমচে কম 500-600 মিটাৰ দূৰত আৰু এটা ঘৰ, এনেকৈ মানুহবিলাক থাকে। তেনেকৈ সামাজিকভাৱে বান্ধোনত থাকে আৰু তেওঁলোকে। যিয়ে নহওক, যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে এটি লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।